Hello students, welcome back. আজি আকৌ আহিছো ক্লাস 10 trigonometry chapter 8 lecture 2 লৈ lecture ফাৰ্ষ্টত আমি ডিসকাস কৰিছিলো trigonometry basics trigonometric হয় কি basic ছয়টা trigonometric ফাংশনৰ বিষয়ে আমি ডিসকাস কৰিছিলো sin cos tan cot sec আৰু cosecৰ বিষয়ে ডিসকাস কৰিছিলো আজি আমি আৰম্ভ কৰিম এক্সাৰসাইজ 8.1 so তোলা আমি ভিডিওটো আজি আৰম্ভ কৰো so exercise 8.1 ৰ ফাৰ্স্ট কোৱেশ্চনটো আমাৰ দেয়া আছে যে এটা ট্ৰায়াঙ্গেল ABC হে ট্ৰায়াঙ্গেল ABC আমি বনাই লৈছো ট্ৰায়াঙ্গেলটো দেয়া নাছিল ট্ৰায়াঙ্গেলটো আমাৰ বনাই লৈছো ABC ট্ৰায়াঙ্গেলস ইয়াৰে আমাৰ কি কি গিভেন ডাটা দেয়া আছে যে ইন ট্ৰায়াঙ্গেল ABC এংগল বিথ 90 ডিগ্ৰী বুলি কোৱা আছে আমি বনাই লৈছো যাৰ AB equal to 24 cm দেয়া আছে আৰু BC ৰ ভ্যালু 7 cm দেয়া আছে আৰু আমি ওলাব দিছে we need to find sin A sin C আৰু cos A sin A cos A আৰু sin C cos C ওলাব লাগে so এনেকুৱা কোৱেশ্চনত এটো এক্সাৰসাইজৰ কোৱেশ্চনত এটা বস্তু আমি প্ৰথমে কৰিম এনেকুৱা কোৱেশ্চন সলভ কৰোতে আমাৰ তিনিটা স্টেপ ফলো হ'ব ফাৰ্স্ট স্টেপত কি এই যে যেটো আমাৰ রাইট এঙ্গেল ট্রায়াঙ্গেলস দেয়া আছে এই ট্রায়াঙ্গেলসৰ আমাৰ যিকোনো দুটা সাইড আমাৰ দিয়া থাকিব অলৰেডি আমি ডিসকাস কৰিছো যে রাইট এঙ্গেল ট্রায়াঙ্গেলসৰ আমাৰ কি হ'ব তিনিটা সাইড দিয়া থাকে এটা বেস এটা পারপেন্ডিকুলার আৰু এটা হাইপোটেনিয়াস বুলি কোৱা হয় তাতে মই এটা কথা কৈছিলো যে হাইপোটেনিয়াস সদায় আমাৰ ফিক্সড থাকে রাইট হাইপোটেনিয়াস সদায় ফিক্সড থাকে ইয়াতে আমাৰ AC হাইপোটেনিয়াস হ'ব আৰু এঙ্গেল আমি কেতিয়াবা A লম আৰু কেতিয়াবা C লম লোৱাৰ লগে লগে আমাৰ কি বেস আৰু পারপেন্ডিকুলার চেঞ্জ হ'ব হাইপোটেনিয়াস এটো ট্রায়াঙ্গেলছত আমাৰ হাইপোটেনিয়াস কি থাকিব AC থাকিব আৰু আমাৰ হাইপোটেনিয়াসৰ ভ্যালু দিয়া নাই সো আমাৰ প্ৰথম কাম কি হ'ব এই বস্তুখিনি ওলোৱাৰ আগত প্ৰথম আমাৰ যেটো কাম হ'ব প্ৰথম কামটো হ'ব কি আমাৰ যেটো থাৰ্ড সাইড যেটোৰ ভ্যালু দিয়া নাই হেটোৰ ভ্যালু আমি ওলাম আৰু অলৰেডি মই ডিসকাস কৰিছিলো ফাৰ্স্ট ভিডিওটোত কোনোবাই যদি ফাৰ্স্ট ভিডিওটো দেখা নাই ফাৰ্স্ট ভিডিওটো দেখি তাৰ পিছতহে তোমালোকে সেকেন্ড ভিডিওটো চাবা কাৰণ তাতে বেসিক ডিসকাস কৰা হৈছে নহলে এবিলাক বস্তু তোমালোকে বুজি নাপাবা যে পাইথাগোৰাছৰ থিওৰেম লগাম আমি যে in triangle ABC applying Pythagoras theorem applying Pythagoras theorem আমি কি পাম AC ৰ ভ্যালু ওলাব লাগে AC ৰ ভ্যালু কি হাইপোটেনিয়াসৰ ভ্যালু কি হৈ যাব বাকি সাইড দুটাৰ স্কয়াৰৰ সামৰ ইকুয়াল হৈ যাব BC স্কয়ার ইকুয়াল টু কি হৈ যাব আন্ডার রুট AB ৰ ভ্যালু দিয়া আছে কিমান 24 স্কয়ার BC ৰ ভ্যালু কিমান দিয়া আছে 7 স্কয়ার ইকুয়াল টু 24 স্কয়ার মানে আমাৰ 576 আৰু 7 স্কয়ার মানে 49 এড কৰিলে পাবা 625 ৰ ৰুট হৈ যাব কিমান 25 সো আলটিমেটলি আমি AC ৰ ভ্যালু কিমান পাই গলো 25 পাই গলো এতিয়া আমি তিনটা সাইড পাই গেছো এতিয়া আমাৰ জি ওলাব দিলেও আমি ওলাম এতিয়া বলা আমি এটা এটা ওলাম প্ৰথমে কি দিছে sin A এতিয়া এইটো এঙ্গেল লোৱাৰ লগে লগে মই কৈছিলো এইটো এঙ্গেল লোৱাৰ লগে লগে তাৰ সন্মুখৰ যেটো সাইড আছে এইটো আমাৰ কি হৈ যাব পারপেন্ডিকুলার এইটো কি হৈ যাব আমাৰ পারপেন্ডিকুলার তে এইটো কি হৈ গল আমাৰ বেস আৰু হাইপোটেনিয়াস সদায় কি থাকিব ফিক্সড থাকিব এতিয়া প্ৰথম ফাংশন আমি ওলাম আমি কি লাগে আমাৰ sin A এতিয়া sin মানে কি আছিল sin মানে আছিল পারপেন্ডিকুলার বাই হাইপোটেনিয়াস রাইট সো ইয়াতে পারপেন্ডিকুলার আমাৰ কি 7 আৰু হাইপোটেনিয়াস আমাৰ কিমান 24 এটো হৈ গল আমাৰ sin A ৰ ভ্যালু সিমিলারলি আমাৰ কি লাগিব cos A cos মানে কি আছিল বেস বাই হাইপোটেনিয়াস ইয়াতে আমাৰ বেস কি AB ৰ ভ্যালু কিমান সরি ইয়াতে হাইপোটেনিয়াসৰ ভ্যালু আছে আমাৰ 25 রাইট ইয়াতে বেস কিমান আছে AB ৰ ভ্যালু কিমান 24 আৰু হাইপোটেনিয়াস AC ৰ ভ্যালু কিমান 25 এটো হৈ গল আমাৰ কি cos A সিমিলারলি এতিয়া আমি সেকেন্ড পার্ট ওলাম সেকেন্ড পার্টৰ आंसर
এতিয়া আমি এংগেল চি ল'ম এতিয়া আমি এংগেল চি ল'ম এতিয়া যেতিয়া আমি এংগেল চি ল'ম এংগেল চি লোৱাৰ লগে লগে আমাৰ চেঞ্জ হৈ যাব পাৰপেণ্ডিকুলাৰ আৰু বেছ এতিয়া পাৰপেণ্ডিকুলাৰ কি যিটো এংগেল ল'ম সন্মুখৰ বাহু এইটো আমাৰ কি হৈ গ'ল এতিয়া পাৰপেণ্ডিকুলাৰ এইটো কি হৈ যাব বেছ হাইপোটেনিয়াছ এতিয়াও আমাৰ এ চি থাকিব এই প্ৰথমে আমাৰ কি লাগে সাইন সি তে সাইন মানে কি পারপেন্ডিকুলার বাই হাইপোটেনিয়াস পারপেন্ডিকুলার আমার কি আছে এ বি ভ্যালু 24 হাইপোটেনিয়াস এ সি ভ্যালু 25 এইটো অ্যান্সার আর আমার কি লাগে cos সি লাগে cos মানে কি আছিল বেস বাই হাইপোটেনিয়াস সো বেস আমার কিমান আছে বিসি বিসির ভ্যালু কিমান 7 হাইপোটেনিয়াস এসির ভ্যালু কিমান 25 দিস ইজ দ্য आंसर तो हमें पाई गलो फर्स्ट क्वेश्चन और आंसर।